নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। বিজেপি দল বা বিজেপি চৰকাৰক নহয় এইবাৰ কংগ্ৰেছ দলক প্ৰশ্ন কৰিছে কংগ্ৰেছ দলৰ নিলম্বিত বিধায়ক চেয়াৰমান আলীয়ে। বহু বিতৰ্কিত আৰু নিলম্বিত বিধায়ক চেয়াৰমান আলীয়ে এইবাৰ কংগ্ৰেছ দলক ছটাকৈ প্ৰশ্ন কৰিছে আৰু যদিহে এই প্ৰশ্নসমূহৰ উত্তৰ কংগ্ৰেছ দলে দিয়ে তেতিয়াহ'লে কংগ্ৰেছ দলতে থাকিব চেয়াৰমান আলীয়ে। কংগ্ৰেছ দলত থকাই নহয় আজীৱন কংগ্ৰেছ দলৰ গোলাম হৈ থাকিম বুলিও এতিয়া মন্তব্য কৰিছে নিলম্বিত কংগ্ৰেছ দলৰ বিধায়কগৰাকীয়ে। আৰু যদিহে চেয়াৰমান আলীয়ে উত্থাপন কৰা এই প্ৰশ্নসমূহৰ উত্তৰ কংগ্ৰেছ দলে নিদিয়ে বা চেয়াৰমান আলীয়ে বিচৰা ধৰণে নিদিয়ে তেতিয়াহ'লে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিব বিধায়কগৰাকীয়ে। আৰু চেয়াৰমান আলীয়ে আজি পুনৰ মন্তব্য কৰিছে যে মই যিসমূহ প্ৰশ্ন কংগ্ৰেছ দলক লৈ উত্থাপন কৰিছোঁ এই উত্তৰসমূহ যদি কংগ্ৰেছ দলে পোনপটীয়াকৈ দিয়ে তেতিয়াহ'লে মই আজীৱন কংগ্ৰেছ দলতে থাকিম। দলে মোক টিকট নিদিলেও মই আজীৱন কংগ্ৰেছ দলৰ গোলাম হৈ থাকিম বুলিও মন্তব্য কৰিছে চেয়াৰমান আলীয়ে। আৰু যদিহে চেয়াৰমান আলীয়ে বিচৰা ধৰণে এই উত্তৰসমূহ কংগ্ৰেছ দলে নিদিয়ে তেতিয়াহ'লে কংগ্ৰেছ দল ত্যাগ কৰি অন্য দলত যোগদান কৰিব বিধায়ক চেয়াৰমান আলীয়ে। আৰু পুনৰ কৈছোঁ যে বিজেপি দল বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক নহয় এইবাৰ নিজৰ দল অৰ্থাৎ কংগ্ৰেছ দলকে প্ৰশ্ন কৰিছে বিধায়ক চেয়াৰমান আলীয়ে। লগতে চেয়াৰমান আলীয়ে কি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছ দলক লৈ সেয়া আপোনালোকক শুনাবলৈ লৈছোঁ। মই নিজে প্ৰতিদ্বন্দ্বিতা নকৰোঁ আৰু দেখা যাওক কি হয়। এতিয়া যদি বিৰোধী দল একত্ৰিত হয়, যদি প্ৰতিযোগিতা 1-1 হয় কণ্টেষ্ট, তেতিয়াহ'লে বিজেপি হাৰিব। আৰু যদিহে বিৰোধী ঐক্যবদ্ধ হ'ব নোৱাৰে তেতিয়াহ'লেতো বৰ ভাল আশা দেখা নাই। কণ্টেষ্টটো 1-1 হ'ব লাগিব মই এতিয়াও কংগ্ৰেছ দলতেই আছোঁ। তেওঁলোকে মোক নিলম্বন কৰি ৰাখিছে। তেওঁলোকৰ লগত মোৰ কিছু নীতিগত সংঘাত চলি আছে। মই দয়ানাথ শৰ্মা সম্পৰ্কে এটা ষ্টেটমেণ্ট দিওঁতে দলে মোক ছাছপেণ্ড কৰিলে। সেইকাৰণে মই কেইটামান প্ৰশ্ন দলৰ ওচৰত ৰেইজ কৰিছোঁ যে নেলি চাউল খোৱা বাছবাৰী আদি ঠাইত যিবোৰ নিৰপৰাধী মানুহ হত্যা হ'ল তেওঁলোকক আপোনালোকে পাৱাৰত আহিলে ক্ষতিপূৰণ দিব নাই। দয়ানাথ শৰ্মাক শ্বহীদ নহয় দেৱতা বুলি পূজা কৰক, মোৰ আপত্তি নাই। কিন্তু যিসকল নেলি চাউল খোৱা বাছবাৰীত মানুহ হত্যা হ'ল তেওঁলোকক আপোনালোকে ন্যায় দিব নাই। নদীৰ গৰাখহনীয়া মানুহক সংস্থাপন দিব নাই। চৰৰ মাটিৰ পট্টা দিব নাই। আপোনালোকে ৱাকফ সম্পত্তি উদ্ধাৰ কৰিব নাই। এই মিয়া জনগোষ্ঠীৰ মানুহখিনিক আপোনালোকে অসমীয়া বুলি ভাবে নাই। মই চৰ চাপৰি মিয়া জনগোষ্ঠীৰ মানুহৰ দুটামান স্মৃতি কলাক্ষেত্ৰত সংৰক্ষণ কৰিব যাওঁতে আপোনালোকৰ গাত লাগিলে। এতিয়া আপোনালোকে কওক এই মিয়া মানুহখিনি অসমীয়া হয়নে নহয়? আই ৱান্ট ক্লিয়াৰিফিকেশ্যন ফ্ৰম মাই পাৰ্টি। যদি তেওঁলোকে য়েছ বুলি কয় I have no objection. I will work as a dedicated worker of Congress. যদি তেওঁলোকে নহয় বুলি কয় যিকোনো এটা প্ৰশ্নৰ উত্তৰ মই সিদিনাই কংগ্ৰেছ দল ত্যাগ কৰিম। I am still in Congress. মোৰ ক'বলগীয়া একো নাই। মোক যিহেতু কংগ্ৰেছে নিলম্বন কৰি থৈছে, ক্ষেত্ৰ খালী পাইছে, যাৰ যি মন যায় কৰি থাকক। I have nothing to say. Congress will look. You ask this question to Congress. কংগ্ৰেছে উত্তৰ দিব পাৰিব। মোৰ সমষ্টিটো খালী হৈ আছে। এতিয়া মোক দলে নিলম্বন কৰি ৰাখিছে। এতিয়া কোনে কি সভা কৰিছে নকৰিছে কংগ্ৰেছ উইল বি ৰেছপনচিবল ফৰ ৰিপ্লাই। আই এম নট ৰেছপনচিবল। তেনেকুৱা এতিয়া সেই গোটেইখিনি কথা নিৰ্ভৰ কৰিব কংগ্ৰেছৰ উত্তৰৰ ওপৰত। মোৰ এই 6টা প্ৰশ্নৰ উত্তৰ যদি কংগ্ৰেছে হয় বোধক দিয়ে মই বেলেগ দলত যোৱাৰ প্ৰশ্ন নাই। মই কংগ্ৰেছত থাকিম। আৰু মই অপেনলি ঘোষণা কৰিছোঁ, আজিও ঘোষণা কৰোঁ যে কংগ্ৰেছে যদি মই উত্থাপন কৰা 6টা প্ৰশ্ন হয় বোধক উত্তৰ দিয়ে মই কোনো দিন তেওঁলোকৰ পৰা টিকেট নিবিচাৰোঁ, কিন্তু দলৰ গোলাম হৈ মই কাম কৰিম। যদিহে তেওঁলোকে যিকোনো এটা প্ৰশ্নৰ উত্তৰ নিগেটিভ দিয়ে, ঋণাত্মক দিয়ে, সিদিনাখনে মই দলৰ পৰা ত্যাগ কৰিম আৰু তাৰপিছতহে সিদ্ধান্ত ল'ম কোন দলত যাম নেযাম। গতিকে এতিয়া এইটো দ্বন্দ্ব চলি আছে দলৰ আৰু মোৰ মাজত নীতিগতভাৱে।